হলৌ বান্দৰ সংৰক্ষণেৰে চৰ্চা তিনিচুকীয়াৰ বাৰেকুৰি গাঁও অঞ্চলটোত থকা হলৌ বান্দৰক খাদ্য যোগান ধৰে গাঁওবাসীয়ে বন্যপ্ৰাণীৰ প্ৰতি থকা এই মৰমৰ বাবে চৰ্চাত এই বিশেষ গাঁওখন ৰাজ্য চৰকাৰৰ পৰাও গাঁওখনে লাভ কৰিছে অসম গৌৰৱ বঁটা হলৌ বান্দৰৰ জাকটোৰ সৈতে কেনেদৰে সহবাস কৰিছে গাঁওবাসীয়ে বাৰেকুৰিবাসীৰ সৈতে বাৰ্তালাপ কৰে NB নিউজৰ সহযোগী সম্পাদক জুনজ্যোতি দত্ত বৰাই আমাক সামগ্ৰিক পৰিৱেশটো দেখুৱাব আমাৰ সতীৰ্থ জুনজ্যোতি সহযোগী সম্পাদক আছে জুনজ্যোতি দত্ত বৰা আপোনাৰ কাষলৈ আহিছো উপস্থিত আছো তিনিচুকীয়া বাৰেকুৰি গাঁৱত আৰু বিশেষ কাৰণত মই উপস্থিত হৈছো এবাৰ অসম গৌৰৱ লাভ কৰিছে এই বাৰেকুৰি গাঁওখনে কিয়নো এই হলৌ বান্দৰ তেওঁলোকে সংৰক্ষণ কৰিছে আৰু এই হলৌ বান্দৰ সংৰক্ষণৰ কাৰণে এবাৰ অসম চৰকাৰে এই গাঁওখনক অসম গৌৰৱ বঁটা প্ৰদান কৰিছে আমি পুনতে এই দৃশ্য দেখুৱাই আছো আমাৰ সন্মুখত এয়া হলৌ বান্দৰ এয়া মোৰ সন্মুখতে আছে চাৰিটাকৈ হলৌ বান্দৰ আছে এই গাঁওখনত এনেদৰে গাঁওখনৰ লোকে হলৌ বান্দৰবোৰ সংৰক্ষণ কৰিছে আৰু যাৰ বাবে এবাৰ অসম চৰকাৰে এই বঁটা প্ৰদান কৰিছে গাঁওখনৰ সমূহ মহিলা পুৰুষ যুৱক যুৱতীয়ে লাগি এই বান্দৰ বা হলৌ বান্দৰক সংৰক্ষণত বিশেষভাৱে গুৰুত্ব দিছে মই পুনতে আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আপুনি এবাৰ গাঁওবাসী হৈ পেলাই এই বঁটা গ্ৰহণ কৰিছিলে হয় বৃহত্তৰ বাৰেকুৰি অঞ্চলৰ প্ৰতিজন ব্যক্তি একোজন বনকৰ্মী হিচাপে বাৰেকুৰি অঞ্চলৰ প্ৰতিখন বাৰী একোখন বনাঞ্চল হিচাপে হলৌখিনি সংৰক্ষণ কৰি আছে তাৰ ফলশ্ৰুতি অসম চৰকাৰে এই বছৰ আমাক অসম গৌৰৱ বঁটাৰে বাৰেকুৰি অঞ্চলক সন্মানিত কৰিছে আৰু এই বঁটা আমি নিজ হাতেৰে গ্ৰহণ কৰিছিলোঁ এনেকুৱা এটা অনুষ্ঠানত আমি বাৰেকুৰি হৈ প্ৰতিনিধিত্ব কৰি এক অভিভূত হৈ পৰিছিলোঁ আমাৰ বৰপাই আছে বহুত মৰম কৰে হলৌ বান্দৰক লৈ তেখেতে কবিতালৈকে ৰচনা কৰিছে কলৰ আখি লৈ আহিছে হলৌৰ কাৰণে আপোনাৰ এখন জোলনালৈকে বনাই দিছে খেলিবৰ কাৰণে বহুত মৰম কৰে গাঁৱৰ প্ৰতি ঘৰ ব্যক্তি হলৌ বান্দৰক মৰম কৰে দেখিছে সিহঁতৰ কাৰণে আপোনাৰ ওখ ওখ গছবিলাক কলবিলাক ৰাখি দিছে মাতিলে মোক সিহঁতে বৰ মৰমৰ মোক মাতিলে কলকেইটা দেখুৱালে সিহঁতে দূৰৰ পৰাই দৌৰি আহিব এই এনেকৈ আমি হলৌকেইটা সদায় মৰমেৰে ৰাখিছোঁ সেয়ে নালাগে বাঁহ পুতি মই দোলনা বনাই দিছোঁ হলৌকেইটা আইনা চাই হলৌকেইটাই দোলনা খেলি থাকে এয়া মই আশা কৰি বৰ মৰম কৰি থাকোঁ সিহঁতক আৰু মই হলৌ বান্দৰক লৈ মই কবিতা ৰচিছোঁ আৰু হলৌ যে বান্দৰ বিপৰীত এও মোৰ কবিতা এতিয়া লিখিতও আছে কাৰণ মই এতিয়া পঢ়ি শুনাবলৈ মই মুখস্থ নাই ভালকৈ আপোনাৰ আমি কবিতা শুনিম কিন্তু ধৰক আপোনালোকে এই যিটো বন্যপ্ৰাণীৰ প্ৰতি যিটো মৰম দেখুৱাইছে স্নেহ দেখুৱাইছে তাৰ বাবে আপোনালোকে অসম চৰকাৰে এবাৰ স্বীকৃতি প্ৰদান কৰিছে হয় মোক বাৰেকুৰি অঞ্চলত হলৌ বান্দৰ এই জংঘলী বস্তুটোকে যে ইমান মৰমেৰে ৰাখিছে এনেকৈ বুলি অসম চৰকাৰে আমাক বাৰেকুৰি অঞ্চলক এখন স্মাৰকপত্ৰ দিছে যে বাৰেকুৰি অঞ্চলৰ মানুহে ইমান হাবি জংঘলৰ বনৰীয়া বস্তু এটা ইমান ভালকৈ সংৰক্ষণ কৰি ৰাখিছে গছ গছনি ৰুই ফল মূল খাবৰ কাৰণে গছ গছনি ৰুই দিছোঁ আমি আৰু মোৰ নিজৰ বাৰীতে আছে কিজানি 20টামানৰ প্ৰজাতি গছ গছনি হলৌ বান্দৰে খোৱা ফল মূলৰ গছ ৰুইছোঁ গতিকে আদৰণীয় পদক্ষেপ আমি আপোনাক ধন্যবাদ জনাইছোঁ যিহেতু এই গাঁওখনত মহিলাসকলেও আহি পেলাই হলৌ বান্দৰ সংৰক্ষণত জড়িত হয় আমি তেখেতসকলৰ সৈতে আমি কিছু কথা পতাৰ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত আমাৰ সন্মুখতে আছে এটা হলৌ বান্দৰ কল খাই আছে মই পুনৰ আৰু এটা কল দিব চেষ্টা কৰিছোঁ এটা কল খাই আছে এয়া মোৰ হাতৰ পৰা হলৌ বান্দৰটোৱে কল লৈছে এই দৃশ্য আমি দেখুৱাইছোঁ মহিলাসকল আছে মহিলাসকলৰ পৰাও আমি কিছু কথা জানিম যিহেতু আপোনালোকে হলৌ বান্দৰ সংৰক্ষণত বিশেষভাৱে জড়িত হৈ আছে কি ক'ব আমি মালিকে ৰচা সৰু খেৰিহে এটা গাঁও মালিকে ৰচা হলৌৰ কাৰণে ৰচিলে নাম হলৌ নাম যিসকল মহিলা আছে তেখেতসকলে হলৌৰ নাম এটা গাব যিসকল আছে আপোনালোকৰ আটাইসকল আহক কি নাম গাব আপোনালোকে গাওক হলৌ বান্দৰ অসমৰ বাৰেকুৰিত হলৌ বাবে বিখ্যাত গুটি খোৱা গছ ৰুই হলৌকেইটা বচাওক হলৌৱে কান্দিলে মাত বহুত দূৰলৈ যায় গাঁৱৰ মাজত থকা গাঁওখনিলৈ নিয়ে উভতাই
খুব সুন্দৰ গতিকে তেওঁলোকে আপোন বা ঘৰুৱাগতে হৈ পৰিছে যদিও বন্যপ্ৰাণী ঘৰুৱাগতে হৈ পৰিছে আৰু এইখন ঘৰৰ পৰিয়ালৰ লোকে তেওঁলোকক অহা যোৱা কৰিবৰ কাৰণে তেওঁলোকক খোৱাৰ ব্যৱস্থা কৰি দিছে সাধাৰণতে জনা যায় যে হলৌ বান্দৰ তললৈ নানামে গছৰ ওপৰে থাকে মৰিণীটো আছে গিবন অভয়াৰণ্য গতিকে তাত হলৌ বান্দৰ যিহেতু এটা ৰেলৱে আলি আছে যাৰ কাৰণে হলৌ বান্দৰ তেওঁলোকে প্ৰজনন কৰিব পৰা নাই যাৰ ফলত তেওঁলোকে বংশ বৃদ্ধি হোৱা নাই গতিকে এই হলৌ বান্দৰ নমাটো কিন্তু অস্বাভাৱিক লাগে আপোনালোকে ইয়াত নামিছে বুলি কোৱা শুনিছোঁ মাটিটো নামে নামে কেতিয়াবা আমাৰ সিহঁতৰ দৰকাৰ হ'লে এতিয়াও নামিছিল আপোনালোকে অহা আগতে যে কলখিনি দেখাইছোঁ আমি কল দিয়া নাই আপোনালোকে আহি লওক বুলি পিনি সেই তেতিয়া নামি পিনি সেই তালৈকে গৈছে তেতিয়া আমি আগৰ হিচাপত আছে হলৌৱে মাটি খোজ কাঢ়িলে আমংগল বুলি পিনি কৈছিলে আমি তেতিয়া দিনত আমি বেজৰ ঘৰলৈ গৈছিলোঁ তেতিয়া কৈছিলে বেজ বোলে কিবা এটি চাই চিতি আৰু তাৰমানে বেজৰ কিবা আমংগল হৈছে তুমি কিবা এটা ধৰি লওক আমংগল হৈছে এটা কাম কৰিলে ভাল হ'ব আপোনালোকৰ গাঁওখনত এই হলৌ বান্দৰকেইটাৰ উপৰিও আৰু কিবা ইতিহাস আছে নেকি ইতিহাস বোলে জন্তু বোলে আমি ইয়াত ধনেশ পক্ষীটো যে বৰ মৰমৰ আমাৰ এই গাঁৱতে হাতৰ পৰা কল খাই আমি দেখিছোঁ এইমাত্ৰ ধনেশ পক্ষী আমাৰ সন্মুখত উৰি গৈছে আমি আমাৰ হাতত দেখিছোঁ আমি ধনেশ পক্ষী আছে হলৌ বান্দৰ কিমান বছৰৰ পৰা ইয়াত আছে হলৌ বান্দৰ আমি ক'বই নাজানো তাহানি দিনৰ পৰাই হলৌ বান্দৰ ইয়াতে আছে তেতিয়া দিনততো ইমান সংৰক্ষণ কৰিব লাগে বুলি নাজানে গৈছে যে এতিয়া আপোনালোকৰ বাৰীখনত আমি 4টা হলৌ বান্দৰ দেখিছোঁ ইয়াৰ আশে পাশে আৰু আছে নেকি এই হলৌ বান্দৰৰ এই হলৌকেইটাও একটা চুং আছে মুঠতে সীমা আছে এয়া হলৌখিনি সিফালে পাৰ নহয় সেই হলৌখিনি সিফালে পাৰ নহয় তাৰমানে সিহঁতে কাজিয়া হয় কিজানি সেইকাৰণে নিজৰ এটা গ্ৰুপ থাকে সিহঁতে নিজৰ গ্ৰুপতহে সেই অঞ্চলত ঘূৰে মানে এটা নিশ্চিতভাৱে এই বাৰেকুৰি অঞ্চলত কেইবাটাও হলৌ বান্দৰৰ মানে এটা গ্ৰুপ আছে গতিকে এইটো এটা ভাল কথা বা ভাল লক্ষণ গতিকে আমি এই দৃশ্য পোনপটীয়াভাৱে দেখুৱাই আছোঁ আমাৰ সন্মুখত দেখিছে যে আমাৰ অবিনাশে দেখুৱাই আছে আমাৰ সন্মুখত ওপৰত এতিয়া এই 4টাকৈ হলৌ বান্দৰ তেওঁলোকে আমাৰ হাতৰ পৰা কল খাই আছে আৰু আমিও আহি ভাল লাগিছে যে যিহেতু এইখন গাঁৱক এবাৰ ৰাজ্য চৰকাৰে স্বীকৃতি দিছে তেওঁলোকে যি ধৰণে বন্য প্ৰাণীৰ প্ৰতি মৰম দেখুৱাইছে তেওঁলোকে স্নেহ দেখুৱাইছে হয় ধন্যবাদ জনাইছোঁ জোনজ্যোতি দত্ত বৰা সামগ্ৰিক পৰিৱেশটো দেখুৱাৰ বাবে আৰু হলৌ বান্দৰ সংৰক্ষণেৰে চৰ্চাত দেখিবলৈ পোৱা গৈছে তিনিচুকীয়াৰ এইখন হৈছে বাৰেকুৰি গাঁও NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা